চেনেলৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই পবিত্ৰ হনুমান জয়ন্তী উপলক্ষে এই নলবাৰী মিলনপুৰ হনুমান মন্দিৰৰ পৰা সমূহ ৰাইজলৈ আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই মন্দিৰটো স্থাপন কৰিব প্ৰায় 25 বছৰ হ'ল। একেবাৰে পানীৰ তলত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা ভগৱান হনুমান প্ৰভুৱে আজিলৈকে যিখিনি আমাক মানে তেওঁৰ মাহিত্য দেখাই আছে আচৰিত। আজি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই এটাই অনুৰোধ কৰোঁ, নলবাৰী মিলনপুৰ এই হনুমান মন্দিৰলৈ সকলোৱে আহক, আহি 108 গছি হিচ চাকি জ্বলাওক আৰু মনেদি যিটো ভাবে সেইটোৱে 3 মাহৰ ভিতৰত পূৰ্ণ হ'ব। এইটো একেবাৰে গেৰাণ্টি, এইটো আমি পাইছোঁ, সকলোৱে পাইছোঁ ফল। গতিকে হনুমান প্ৰভু ইয়াতে একেবাৰে চিৰজাগ্ৰত হৈ আছে, একেবাৰে জাগ্ৰত আমি প্ৰতিজন সদস্যই আমি অনুভৱ কৰিছোঁ। আৰু ইয়ালৈকে যিমান ভক্ত আহিছে সকলোৱে তেওঁৰ এইখিনি মাহিত্য অনুভৱ কৰিছে। আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন আছিলে, তাৰপৰা বন্তি প্ৰজ্বলন আছিলে, প্ৰভুক ধৰ্মধ্বজা প্ৰদান, বস্ত্ৰ প্ৰদান, মহাস্নান পৰ্ব, পানী তোলা, জল আনয়ন, এনেকে বিভিন্ন কাৰ্যসূচী। আৰু ৰাতিলৈকে আমাৰ আছে নাগাৰা নাম। বিভিন্ন কাৰ্যসূচীত আজি ভক্তৰ লানি নিচিঙা লাইন আৰু ভক্তৰ অতি সহায় সহযোগিতা আমি পাইছোঁ। আৰু যিসকল ভক্ত ঘৰত আছে হনুমান প্ৰভুৰ ভক্তসকল, তেখেতসকলে এইখিনি চাব, তেখেতসকললৈও ইয়াৰ পৰা হনুমান প্ৰভুৰ আশীৰ্বাদ আমি প্ৰদান কৰিছোঁ। হনুমান প্ৰভুৱে, মহাপ্ৰভুৱে তেখেতসকলৰ ঘৰত যিসকলে থাকি পেলাই এইখিনি অনুষ্ঠান চাব, তেওঁলোকেও মহাপ্ৰভুৱে তেওঁলোককো আশীৰ্বাদ দিব। হনুমান জয়ন্তী, এই জয়ন্তীত আমাৰ ভোগৰ পৰা হোম যজ্ঞৰ পৰা আপোনাৰ বিভিন্ন প্ৰগ্ৰেমৰ আমাৰ পৰীক্ষা কৰা হ'ব। আৰু এই আমাৰ হনুমান জয়ন্তীটো 1901 চনৰ পৰা আৰম্ভ হৈছিল। আজি দ্বাদশ বাৰ্ষিকী। এই বাৰ্ষিকী আমাৰ এই অঞ্চলৰ লগতে বহুত দূৰ দূৰে মানুহ পূজাথলীলৈ আহিছে। আৰু এই পূজাথলীত যিসকলে আহিছে তেওঁৰ মনোকামনা পূৰ্ণ হয় বুলি এটা লোকবিশ্বাস আছে। আৰু আমাৰ যিজন প্ৰথম পুৰোহিত আছিল, তেখেতে পুৰোহিতে কৈছিল যে এই মন্দিৰটো এসময়ত বহুত ডাঙৰ ৰূপ ল'ব। আজি সেই তেনেধৰণে আজি বহুত মানুহ সমাগম হয়, এটা ডাঙৰ ৰূপ আমি পৰিলক্ষিত হৈছোঁ। মই সভাপতি হিচাপে 1901 চনৰ পৰা সভাপতি হিচাপে মই কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ। আৰু সকলো ক্ষেত্ৰত আমাৰ সফলতা হোৱাত আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।